প্ৰতিচ্ছবিৰে সম্ভাষণ জনাইছে। এই কাম কোনে কৰিছে? ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে কৰিছে। এই কামবিলাক আগুৱাই লৈ যাব লাগিব। AC 100 একমোডেশন থাকে বনাব আমাৰ অডিটৰিয়াম। MLA দৰমহা বন্ধ কৰি দিছে, মন্ত্ৰী MLA দৰমহা বন্ধ। তাৰমানে ইমান অৰ্থনৈতিক অৱস্থা বেয়া। লামডিঙত দ্বিতীয়বাৰৰ কাৰণে একেৰাহে বিধায়ক হোৱাটো কনফাৰ্ম। আমি মাত্ৰ চেষ্টা কৰি আছো লিড আৰু কিমান বঢ়াব পাৰি। মানুহে কংগ্ৰেছক বিশ্বাস নকৰে, কংগ্ৰেছক ভোট দিয়াৰ পক্ষপাতি নহয়। আজিও দেখিছে কংগ্ৰেছৰ নেত্ৰী আমাৰ বিজুমণি বৰদলৈ ডাঙৰীয়ানীয়ে যোগদান কৰিছে। কংগ্ৰেছৰ যিমানেই ইলেকশ্যন চমু চাপিব আৰু অৱস্থা বেয়া হ'ব, বিজেপি বা NDA ভাল হ'ব। অভিলেখ সংখ্যক লৈ আমি তৃতীয়বাৰৰ কাৰণে চৰকাৰ বনাম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব। হোজাই চবতে ভালেই। মই কৈছো ন, হোজাইও ভাল, লামডিঙো ভাল। মাত্ৰ ইয়াতে আমি অলপ আৰু কিমান আমাৰ মাৰ্জিন বঢ়াব পাৰি তাৰ কাৰণেহে চেষ্টা কৰি আছো। সাংবাদিকসকলে কৰিব, আমি কৰিছোৱে যোৱাবাৰ, ভৱিষ্যতে কৰিম। হৈ যাব, অলপ কাম বাকী আছিলে, জলদি হৈ যাব। মই কৈ দিম, জলদি কৰি আহিব। প্ৰায় 1 লাখ মানুহক সম্বোধন কৰিব। মোদী ডাঙৰীয়া আহা মানে হিল দল ভাঙি মানুহ আহেই। তাতে হোজাইৰ মিটিংখন খুব ভালকৈ ছাকচেছফুল হ'ব আৰু 1 লাখতকৈ বেছি মানুহে উক্ত সভাত অংশগ্ৰহণ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।